আজিৰ প্ৰধান বাতৰিসমূহ হ'ল আসন্ন লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত অসমৰ 8টা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ বাবেও দলটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা মিজোৰাম বিধানসভাত থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এখন নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ সৰ্বসন্মতিক্ৰমে বিধেয়ক গৃহীত আৰু সমগ্ৰ ৰাজ্যজুৰি আজিও শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উলহ মালহেৰে পালন এতিয়া শুনক বিতং বাতৰি ৰাজ্যখনৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজনৈতিক দলসমূহৰ মাজত মনোনয়ন পত্ৰ দাখিল আৰু প্ৰচাৰ অভিযান আৰম্ভ হৈছে ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ চিপিআইএম বিপিএফকে ধৰি ঘাই ঘাই ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা 25 মাৰ্চ আনহাতে দ্বিতীয় পৰ্যায়ৰ বাবে 26 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে প্ৰথম পৰ্যায়ত তেজপুৰ কলিয়াবৰ যোৰহাট ডিব্ৰুগড় আৰু লখিমপুৰ সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব এই পৰ্যায়ত মুঠ ভোটদাতাৰ সংখ্যা ৭৫ লাখৰো অধিক আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬৮ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটা হ'ল কৰিমগঞ্জ শিলচৰ ডিফু মঙলদৈ আৰু নগাঁও তৃতীয় পৰ্যায়ত ধুবুৰী কোকৰাঝাৰ বৰপেটা আৰু গুৱাহাটী সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব এই পৰ্যায়ত ৭৪ লাখৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব তিনিওটা পৰ্যায়তে নিৰ্বাচনৰ বাবে ২৮,১৪৩টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ইফালে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলাসমূহত প্ৰশাসনৰ উদ্যোগত ব্যাপক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বিভিন্ন জিলাত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তথা নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ অব্যাহত আছে ঠায়ে ঠায়ে বিভিন্ন সজাগতামূলক সভা সমিতি অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলোৱা হৈছে ভোটদান প্ৰক্ৰিয়াটোৰ পৰা যাতে এজনো ভোটদাতা বাদ পৰি নাযায় তাৰ বাবে প্ৰশাসন আৰু নিৰ্বাচন বিভাগৰ উদ্যোগত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ইফালে নলবাৰী জিলাখন 4টা লোকসভা সমষ্টিৰ আওতাত পৰা দেশৰ ভিতৰতে আটাইতকৈ সৰু তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন জিলা হিচাপে বিবেচিত হৈছে জিলা উপায়ুক্তই প্ৰকাশ কৰা মতে নলবাৰী জিলা গুৱাহাটী কোকৰাঝাৰ বৰপেটা আৰু মঙলদৈ এই 4টা লোকসভা সমষ্টিৰ আওতাত পৰে আনহাতে লোকসভা নিৰ্বাচনত ৰাজ্যখনত নতুন প্ৰজন্মৰ ভোটদাতাসকলৰ মাজত ভোটদান সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিৰ্বাচন বিভাগে যোৰহাট জিলাত 12গৰাকী বিদ্যায়তনিক কৰ্মী নিয়োগ কৰিছে ৰাজ্যত অহা 11 এপ্ৰিলৰ পৰা 3টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে কালি দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে এই তালিকাত কৰিমগঞ্জ সমষ্টিৰ বাবে বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মল্ল শিলচৰ সমষ্টিৰ বাবে ড ৰাজদীপ ৰয় ডিফু সমষ্টিৰ বাবে হৰেণ সিং বীৰ নাম ঘোষণা কৰা হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কুইন ওজাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে মঙলদৈ সমষ্টিৰ বাবে দিলীপ শইকীয়াক আৰু যোৰহাট সমষ্টিৰ বাবে শক্তিমন্ত্ৰী তপন গগৈক দলে প্ৰাৰ্থিত্ব দিছে আনহাতে ডিব্ৰুগড় সমষ্টিৰ বাবে ৰামেশ্বৰ তেলী আৰু লখিমপুৰত প্ৰদান বৰুৱাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল বিপিএফে ইতিমধ্যে কোকৰাঝাৰ সমষ্টিত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অৱশ্যে অসম গণ পৰিষদ দলে এতিয়াও দলটোৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমত সমাগত লোকসভা নিৰ্বাচনৰ বাবে নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাক দলীয় টিকট নিদিয়া বিষয়টোক লৈ কৈছে যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত দলটোৰ স্থিতি আৰু অধিক মজবুত কৰাৰ স্বাৰ্থতহে মন্ত্ৰীগৰাকীক দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে টুইটাৰযোগে শ্ৰীশ্বাহে কৈছে যে বিজেপিৰ অসমৰ নিৰ্বাচন সমিতি আৰু কৰ্মকৰ্তাসকলে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম সৰ্বসন্মতিক্ৰমে প্ৰেৰণ কৰিছিল কিন্তু নেডাৰ আহ্বায়কৰ দায়িত্বত থকা নেতাগৰাকীক উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু দল তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই পুনৰ এবাৰ বিচাৰিছে অসমত মন্ত্ৰী তথা নেডাৰ আহ্বায়কৰ দায়িত্ব পালন কৰি উত্তৰ পূৰ্বাঞ্চলত দলটোক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ ড শৰ্মাৰ প্ৰতি শ্ৰীশ্বাহে আহ্বান জনাইছে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি তেওঁ প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপলছ পাৰ্টীৰ কেন্দ্ৰীয় সমিতিয়ে সমাগত সপ্তদশ লোকসভা নিৰ্বাচনৰ বাবে 5টা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলে শিলচৰ সমষ্টিৰ বাবে নাজিয়া য়াছমিন মজুমদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেজপুৰত ৰাম বাহাদুৰ সোণাৰ কলিয়াবৰ সমষ্টিত আব্দুল আজিজ যোৰহাট সমষ্টিত কমলা ৰাজকোঁৱৰ আৰু ডিব্ৰুগড় সমষ্টিৰ বাবে ভৱেন বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে অৰুণাচল প্ৰদেশৰ 2টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে সেই অনুসৰি পূব অৰুণাচল প্ৰদেশ সমষ্টিৰ পৰা
কিৰেণ ৰিজিজু আৰু পশ্চিম অৰুণাচল প্ৰদেশ সমষ্টিত তাপিৰ গাঁৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উল্লেখযোগ্য যে ৰাজ্যখনত অহা 11 এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব দলে লগতে দুটা পৰ্যায়ত মণিপুৰত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ইনাৰ মণিপুৰত কে ৰঞ্জন সিং আৰু আউটাৰ মণিপুৰত এইচ চখোপাও মাতেক প্ৰাৰ্থিত্ব দিয়া হৈছে মিজোৰামৰ একমাত্ৰ আসনখনত নিৰূপম চাকমাক দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে ৰাজ্যখনত অহা 11 এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে প্ৰথম আৰু দ্বিতীয় দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাৰ আসন্ন লোকসভা নিৰ্বাচনৰ বাবেও কালি প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে পশ্চিম ত্ৰিপুৰাত ৰেৱতী ত্ৰিপুৰা আৰু পূব ত্ৰিপুৰাত প্ৰতিমা ভৌমিকক দলীয় টিকট প্ৰদান কৰা হৈছে সমাগত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে যোৱা নিশা প্ৰকাশ কৰা 184জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকাত দেশৰ 20খন ৰাজ্যৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে সেই অনুসৰি দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বৰ্তমানৰ সমষ্টিৰ লক্ষ্ণৌৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰত আৰু কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰে জয়পুৰ গ্ৰামীণ আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেথি সমষ্টিত দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছে মেঘালয়ৰ দক্ষিণ গাৰোপাহাৰ জিলাৰ আমপট্টিত কালি নিৰ্বাচনী নিৰীক্ষণ গোটে অভিযান চলাই 3 লাখ টকা জব্দ কৰে নিৰ্বাচনী নিৰীক্ষণ গোটৰ বিশেষ অভিযানকাৰী দলটোৱে এখন গাড়ীৰ পৰা এই ধনখিনি জব্দ কৰিবলৈ সক্ষম হয় জিলা নিৰ্বাচনী বিষয়াই জনোৱা তথ্য অনুসৰি এখন গাড়ীত এজন ব্যক্তিয়ে লৈ যোৱা এই টকাখিনি এটা শিলৰ কৈৰিত কৰ্মৰত শ্ৰমিকক দিয়াৰ বাবে লৈ যোৱা বুলি প্ৰকাশ কৰিছিল যদিও নিৰীক্ষণ গোটটোৱে এই সম্পৰ্কত তেওঁৰ পৰা কোনো তথ্য পাতিৰ প্ৰমাণ নোপোৱাত নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈ যোৱা বুলি সন্দেহ কৰা হয় মিজোৰাম চৰকাৰে ৰাজ্যখনত থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে অসমৰ লেখিয়াকৈ বিধানসভাত সৰ্বসন্মতিক্ৰমে এখন নাগৰিকপঞ্জী প্ৰস্তুতৰ উদ্দেশ্যে বিধেয়ক গৃহীত কৰিছে মুখ্যমন্ত্ৰী জোৰাম থাংগাই বিধানসভাত এই সম্পৰ্কীয় বিধেয়কখন উত্থাপন কৰাৰ সময়ত কৈছে যে ৰাজ্যখনলৈ অবৈধ নাগৰিকৰ বিশেষকৈ বাংলাদেশী আৰু ম্যানমাৰৰ নাগৰিকৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ যথেষ্ট প্ৰয়োজন আছে সেয়েহে ৰাজ্য চৰকাৰে এই বিধেয়কখন গ্ৰহণৰ জৰিয়তে ৰাজ্যৰ থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰিছে সমগ্ৰ ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা আজিও উলহ মালহেৰে পালন কৰা হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ মন্দিৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰে দৌল উৎসৱ পালনৰ বাতৰি আমালৈ আহি আছে সত্ৰনগৰী বৰপেটা বটদ্ৰৱা থান আৰু মাজুলীতো দৌল উৎসৱ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাগত প্ৰথাৰে 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত দৌল উৎসৱৰ আজি তৃতীয় তথা অন্তিম দিনা সুঁৱেৰী পালন কৰা হৈছে এই উপলক্ষে সত্ৰৰ আশে পাশে বৰপেটাৰ থলুৱা আতচবাজিও প্ৰদৰ্শন কৰা হয় পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত নিপা ভাইৰাছৰ আক্ৰমণত একেটা পৰিয়ালৰ 5জনকৈ লোকৰ প্ৰাণহানি হোৱাৰ পিছতে ত্ৰিপুৰা চৰকাৰে সমগ্ৰ ৰাজ্যখনত উচ্চ সতৰ্কতা জাৰি কৰিছে ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ সকলো জিলাৰ মুখ্য স্বাস্থ্য বিষয়াসকললৈ সজাগ হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে কালি নিশা প্ৰায় 8 বজাত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় কোকৰাঝাৰ আৰু অন্যান্য ঠাইতো এই জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে ৰিক্টাৰ স্কেলত 4.7 প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুযায়ী অহা 24 ঘণ্টাত ৰাজ্যৰ কেতবোৰ অঞ্চলৰ আকাশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকি কোনো কোনো ঠাইত 2 এজাক বৰষুণ দিব পাৰে এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 32 আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো আসন্ন লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত অসমৰ 8টা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ বাবে দলটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা মিজোৰাম বিধানসভাত থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এখন নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ সৰ্বসন্মতিক্ৰমে বিধেয়ক গৃহীত আৰু সমগ্ৰ ৰাজ্যজুৰি আজিও শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উলহ মালহেৰে পালন পুৱাৰ আঞ্চলিক বাতৰি ইমানেই